গোলাঘাট জিলাৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ অন্তৰ্গত নামবৰ দৈগুং বনাঞ্চলৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী যাত্ৰীক নষ্টালজিক কৰি তোলে এই বৃহৎ এলেকাৰ বনাঞ্চলে। বনাঞ্চলখনৰ মাজতে আছে বিশ্ববিখ্যাত গৰম পানী উহ। আৰু এয়া গৰম পানী উহ। বহুতে কয় গৰম পানী উহ অথবা পুখুৰীটোৰ তলত কিছুমানে কয় চুনশিল আছে আৰু কিছুমানে কয় লাভা আছে। ইয়াৰ ওপৰত এতিয়াও সাইণ্টিষ্টসকলে পৰীক্ষা নিৰীক্ষা চলাই আছে। কি আছে তলত কোনোদিনে গম পোৱা নাই, কিন্তু এয়া আমাৰ বিশ্ববিখ্যাত গৰম পানী। এই পথৰে আপোনালোকে সৰু পথাৰ বৰ পথাৰ অথবা দেওপানী মন্দিৰলৈ যাওঁতে পাই যায় এখন সুন্দৰ নামবৰ অভয়াৰণ্য, যিখন ৰখি সকলোৱে ফটো মাৰে বা ভিডিঅ' কৰে। কিন্তু আপোনালোকে কেতিয়া ভাবি চাইছেনে যে পূৰ্বতে এই ঠাইখিনিত কি আছিল? এই ঠাইখিনিত আগৰে পৰা হাবি আছিল নে? বহুতে হয়তো গম নাপায় যে এই ঠাইখিনিত পূৰ্বতে আছিলে আপোনাৰ সম্পূৰ্ণ জনপূৰ্ণ অঞ্চল, অৰ্থাৎ সম্পূৰ্ণ মানুহেৰে ভৰি আছিল এই ঠাইডোখৰ। কিন্তু সেইসকল লোক ক'ত গ'ল? সেইসকল লোকৰ সেই সময়ত আপোনাৰ দুৰ্ভিক্ষ মহামাৰী আদি ৰোগৰ ফলত তেওঁলোকৰ মৃত্যু হ'ল। আৰু সেই সময়ত আপোনাৰ আহোম আৰু কছাৰীৰ মাজত যুদ্ধ হৈ আছিল, সেই যুদ্ধতো বহু লোকৰ মৃত্যু হ'ল। তাৰ ফলতে আপোনালোকৰ জন্ম হ'ল এই ঠাইখন, অৰ্থাৎ নামবৰ অভয়াৰণ্য। আৰু আছে নামবৰ অভয়াৰণ্যৰ বিষয়ে বহু কথা। একালৰ জনপূৰ্ণ অঞ্চল এতিয়া হৈ পৰিল জনশূন্য। এই হাবিৰ লগত জড়িত হৈ আছে ৰণ নোহোৱাকৈ ৰণ নাম পোৱা লতাকটা ৰণৰ নাম। সেই সময়ত খুমটাইত আছিল ঐতিহাসিক লতাকটা ৰণৰ মুখ্য চাৱনি। ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত ব্ৰহ্মদেশৰ মান সৈন্যই মণিপুৰ আক্ৰমণ কৰাত ৰজা জয়সিংহই আহোমৰ সহায় বিচাৰিলে আৰু আহোম সেনাপতি হৰনাথ ভিতৰুৱাল ফুকনে উৰ্ফে সেনাপতি ফুকনৰ নেতৃত্বত নামবৰ হাবিৰ মাজেদিয়েই আহোম সৈন্যই লতা গছ কাটি মণিপুৰ অভিমুখে আগবাঢ়িছিল। অৱশেষত আমি গৈ পালোগৈ ঐতিহাসিক দেওপানী মন্দিৰ। কাৰ্বি আংলঙৰ অন্তৰ্গত দেওপানীৰ অতীজৰ নাম দেওনাথ। দেওপানীৰ ভাস্কৰ্য ৮ম-৯ম শতিকাৰ। দেওপানীত উদ্ধাৰ হোৱা বিষ্ণু মূৰ্তিত থকা লিপিত নাম আছে শালস্তম্ভ বংশৰ ৰজা দিগ্লেজ বৰ্মা আৰু জীৱৰাৰ নাম। দেওপানী মন্দিৰৰ এটা বিশেষ এজোপা গছ, এই গছজোপাতে মানুহে মনৰ আশা পূৰণ হ'বলৈ এইদৰে ৰঙা ফিটা বান্ধে আৰু এই অতীজৰ পৰা চলি আহিছে। মন্দিৰৰ ভিতৰত ফটো তোলা নিষেধ, এইটো এটা মন্দিৰৰ ভিতৰত ফটো তুলিব নিদিয়ে, আগতে দিছিলে নিদিয়ে। আগতে চাকি ধূপ মন্দিৰৰ ভিতৰত জ্বলাব দিছিল, কিন্তু আজিকালি চাকি জ্বলোৱাৰ কাৰণে এটা বেলেগকৈ ঘৰ সাজি দিছে। ইয়াতে ভক্তপ্ৰাণ ৰাইজে মন্দিৰৰ বাবে আগবঢ়োৱা চাকি ধূপবোৰ ইয়াত জ্বলায়। এই স্থানত মন্দিৰৰ শৰাইবোৰ গ্ৰহণ কৰে, ইয়াতে শৰাইবোৰ ধুনীয়াকৈ সজাই লৈ যায়। এইটো শৰাই দিয়া স্থান। অসমত উদ্ধাৰ হোৱা জনজাতি লোকৰ চেহেৰাৰ একমাত্ৰ চতুৰ্ভুজা শিলৰ মূৰ্তি। এই দুৰ্গাৰ মূৰ্তিটোৰ কাষতে উদ্ধাৰ হৈছিল উমা মহেশ্বৰৰ যুগল মূৰ্তি আৰু শংখ চক্ৰ গদা পদ্মধাৰী বিষ্ণু মূৰ্তি। আৰু এয়া হৈছে মূল গহ্বৰ ভাগ মন্দিৰৰ। মন্দিৰৰ এই বৃহৎ গছজোপা শতিকা ধৰি সাক্ষী হৈ আছে মন্দিৰ ভাগৰ হৈ অহা বিভিন্ন নতুন সংযোজনৰ। মন্দিৰ ভাগত সোমাই প্ৰতিগৰাকী ভক্তৰ মনত এক শিহৰণ সৃষ্টি হয়, মনত ভক্তিভাৱৰ উদয় হয়। আৰু এইটোৱে সেই পুখুৰীটো য'ত উদ্ধাৰ হৈছিলে দেওপানী দুৰ্গা মন্দিৰৰ মূৰ্তিভাগ। এতিয়া বৰ্তমান মাছ কাছ এইবোৰৰ স্থান হৈ আছে, কিন্তু ইয়াতে উদ্ধাৰ হৈছিলে মূৰ্তিভাগ। ৮ম-৯ম শতিকামানৰ সময়ত উদ্ধাৰ হৈছিলে। সকলোৱে নিশ্চয় দেওপানী মন্দিৰভাগ দেখিলে গম পালে। আৰু বহু বস্তু মই দেখুৱাবলৈ আছে, মই আপোনাক দেখুৱাম লাহে লাহে। গোলাঘাটলৈ আহিলে গোলাঘাটৰ নিকটৱৰ্তী স্থান কাৰ্বি আংলং জিলাত থকা দেওপানী মন্দিৰলৈ আহিব নাপাহৰিব। সকলোৱে এবাৰ চাই যাব মন্দিৰভাগ, খুব ভাল লাগে, খুব ধুনীয়া। লগতে
নামবৰ হাবিৰ যি এটা মানে প্ৰাকৃতিক সৌন্দৰ্য সকলোৱে উপভোগ কৰিব পাৰিব গতিকে গোলাঘাটলৈ আহিলে আপোনালোকে সকলোৱে এবাৰ দেওপানী মন্দিৰ চাই যাবহি